Welcome to my YouTube channel Assam Career Update আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে ADR 2026 ৰ আপুনি এপ্লাই কৰিব পাৰিবনে মানে এবাৰ সকলোৱে আবেদনসমূহ কৰিব নোৱাৰে ADR 3.0 2026 ৰ কোনে এপ্লাই কৰিব নোৱাৰে বা কোনে এপ্লাই সমূহ কৰিব পাৰিব এই সকলোখিনি কথা মই আপোনাক জনাই আছো তাৰ পৰা বিগ আপডেট আহিছে কি বিগ আপডেট আহিছে বা কি কথা সকলোখিনি মই আপোনাক জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰি দিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিও পেন কোনো ভিডিও হব প্ৰতিদিনে পাই থিবে আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান মনোযোগ শেয়াৰ কৰি দিও আহক আজি ভিডিও আৰম্ভ কৰো সো ভিডিওটো আগবঢ়াৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত এক্সাম সমূহ দিম বুলি ভাবিছে সো এতিয়া পৰা ভালদৰে পঢ়িব লাগিব তেতিয়াহে সিলেকশন সমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আমাৰ টিমতৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে সো কোৰ্সটো বাই কৰিলে আপোনালোকে পঢ়িব পাৰে কিয়নো এই কোৰ্সটো দ্বাৰা যে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নপঢ়িলে হ'ব এখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব সো এতিয়ালৈ কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব ADR 3.0 বেস কোৰ্স 2026 and 2027 গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেস কোৰ্স হয় ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিশ মিডিয়াম অসমীয়া আৰু ইংৰাজী মিডিয়াম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে সকলোখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব এতিয়ালৈ কি সাবজেক্ট লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল ষ্টাডি হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক সকলোখিনি লাভ কৰিব পাৰিব আৰু এই কোৰ্সটোত আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ হয় সো আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক সো আকৌবাৰ জনাই দিব বিচাৰো কোৰ্সটো কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিব কাৰণে যেটো মোৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু যেতিয়া এই কোৰ্সটো বাই কৰিলে বহিব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ উইথ এনসাৰ শিটও লাভ কৰিব পাৰিব আৰু এই কোৰ্সটোত আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক আৰু সো আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহিবলৈ গৈ আছে সো ইয়াত আপোনালোকে দেখিব পাৰিছে ডিটেইলছ খিনি আৰু এই কোৰ্সটো অকল ADR বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্সটো দ্বাৰা পঢ়ি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব ফৰ এক্সাম্পল আসাম পুলিচ ABUBSI হওক DSS হওক DME হওক আপোনালোকে ধৰি লওক ষ্টেট ৰিক্ৰুটমেন্ট হওক এই সকলোখিনি কথা এই কোৰ্সটো দ্বাৰা আপোনালোকে পঢ়িব পাৰিব আৰু এই কোৰ্সটোত আপোনালোকে বিশেষকৈ সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেডটো ভাগ কৰি বনোৱা হৈছে আৰু ইণ্ডিয়া ৰিলেটেড ভাগকৈ বনোৱা হৈছে ওৱৰ্ল্ড ৰিলেটেড আপোনালোকে ভাগ কৰি বনোৱা হৈছে সো প্ৰতিটো আপোনালোকৰ কেটেগৰী আছে ভাগ আপোনালোকে গোটেইখিনি পাব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা আপোনালোকে পঢ়িলেহে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব কাৰণ ADR এক্সামটো যিখিনি সিলেবাস হয় সেই সিলেবাসখিনি আপোনালোকে কমপ্লিট A to Z পঢ়িব লাগিব তেতিয়াহে আপোনালোকে ভালদৰে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো এতিয়া মই আপোনালোকৰ মেইন ভিডিও আহিলে মই আপোনালোকক জনাইছো যে ভিডিওটো আৰম্ভণিতে যে এবাৰ আপুনি এপ্লাই কৰিব পাৰিব মানে আপোনালোকে সকলো এবাৰ ADR 3.0 এপ্লাই কৰিব নোৱাৰে সো পুনেভাৱে কোনে এপ্লাই কৰিব পাৰিব বা কোনে কি হ'ব ADR ক্ষেত্ৰত মই সকলোখিনি কথা জনাই দিব বিচাৰিছো বিশেষকৈ ADR ক্ষেত্ৰত এডুকেশন আবেদন কৰিবলৈ মেইন যেটো পইণ্ট হয় সেইটো আছে এডুকেশন কোৱালিফিকেশন সো এডুকেশন কোৱালিফিকেশনৰ কথা আছে ক'বলৈ যাওঁ ADR ক্ষেত্ৰত আবেদন সমূহ কৰিবলৈ বিশেষকৈ ADR দুটা কেটেগৰী থাকে এটা হৈছে গ্ৰেড 3 আৰু এটা হৈছে গ্ৰেড 4 সো আবেদন কৰিবলৈ যেটো গ্ৰেড 3 কেটেগৰী হয় গ্ৰেড 3 কেটেগৰী ক্ষেত্ৰত যদি আপোনালোকে মিনিমাম যদি 12 পাস কৰি থৈছে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব আৰু ডিগ্ৰী পোষ্টৰ ক্ষেত্ৰত ডিগ্ৰী পাস কৰিলে পাৰিব আৰু বিশেষকৈ 8 পাসৰ ক্ষেত্ৰত 8 পাস কৰিলে পাৰিব আৰু 10 পাসৰ ক্ষেত্ৰত 10 পাস কৰিলে আবেদন কৰিব পাৰিব আৰু যেটো ITI পোষ্ট বা ড্ৰাইভাৰৰ পোষ্ট হয় তাৰ ক্ষেত্ৰত আপোনালোকে যদি 10 পাস কৰে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব কিন্তু আপোনালোকৰ ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন হ'ব ড্ৰাইভাৰৰ ক্ষেত্ৰত আবেদন সমূহ কৰিবলৈ সো গ্ৰেড 3 ক্ষেত্ৰত মিনিমাম 12 পাসৰ পৰা আবেদন কৰিব পাৰিব আৰু গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম 8 পাসৰ পৰা আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব সো এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে আপোনালোকে দেখিব পাৰিছে তাৰ যেটো সেকেন্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় হেতু হৈছে আপোনালোকৰ এজ লিমিট কিমানৰ পৰা কিমানলৈ আবেদন সমূহ কৰিব পাৰিব আৰু এজ লিমিটৰ কথা যে ক'ব যাওঁ 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদন সমূহ কৰি ল'ব পাৰে আৰু ইয়াৰ লগত আপুনি এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব OBC ক্ষেত্ৰত 3 বছৰকৈ পাব আৰু PWBD ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো মানে ধৰি লওক যদি আপোনালোকে জেনেৰেল ক্যান্ডিডেট হয় 18 পৰা 40 লৈকে পাৰিব আবেদন কৰিব SC হলে 18 পৰা 45 লৈকে পাৰিব OBC হলে 18 পৰা 43 বছৰলৈকে পাৰিব
আৰু PWD হ'লে 18 পৰা 50 বছৰলৈকে পাৰিব আৰু যদি আপোনালোকে এক্স ছাৰ্ভিচমেন হয় তেতিয়া 18 পৰা 42 বছৰলৈকে পাৰিব আৰু বাকী চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেন্স আছামৰ স্থায়ী বাসিন্দা হ'লেহে আবেদনসমূহ কৰি ল'ব পাৰিব বাকী যদি আপোনালোকে এইখিনি আপোনালোকৰ মই যিখিনি কথা ক'লোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনি যদি আপোনালোকে ফুলফিল কৰিছে দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ADR 3.0 ক্ষেত্ৰত চ' তাৰ কাৰণে আবেদন কৰিব পাৰিলে নহ'ব সেই এক্সামসমূহ দিও কোৱালিফাই কৰিব পাৰিব লাগিব চ' এক্সামসমূহ দি কোৱালিফাই কৰিবৰ কাৰণে যিটো আমাৰ কোৰ্চ হয় কোৰ্চটো বাই কৰিলেও পঢ়িব পাৰিব আৰু সেই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব চ' এতিয়াই গৈ আপোনালোকে সোনকালে কোৰ্চটো বাই কৰি লওক চ' আকৌ মই জনাই দিছোঁ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব সেই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 এডাল হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব চ' ADR 3.0 ক্ষেত্ৰত গেট 3 গেট 4 কাৰণে বেষ্ট কোৰ্চ হৈ আপোনালোকৰ কাৰণে লৈ অনা হৈছে চ' আপোনালোকে সোনকালে গৈ বাই কৰি লওক